ৰঙালীৰ ৰঙত উঠলি উঠিল জজ খেলপথাৰৰ বাকৰি। উজ্জীৱিত হ'ল সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু। অসমীয়াৰ পৰম্পৰা কৃষ্টি সংস্কৃতিৰে জীপাল হ'ল বহাগৰ চোতাল। আজি গৰু বিহু। 4টা দশকৰ পূৰ্বে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মজিয়াত প্ৰাণ পাইছিল বাপতি সাহোনৰ এই অনুষ্ঠানে। আৰু আজিও সেই পৰম্পৰাৰে উজ্জীৱিত হ'ল আছুৰ মুকলি বিহুৰ বাকৰি। পুৱাই বিহুৰ পতাকা উত্তোলনেৰে আৰম্ভ হ'ল বিহুৰ অনুষ্ঠান। বিহুৰ পতাকা উত্তোলন কৰিলে সংগীত পৰিচালক দশৰথ দাসে আৰু আছুৰ পতাকা উত্তোলন কৰিলে সভাপতি দীপাংকৰ নাথে। ইয়াৰ পিছতে উজনিৰ চেও বিহু দলে জুৰিলে হুঁচৰি। উখল মাখল হৈ পৰিল জজ খেলপথাৰ। গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত এই বহাগৰ আয়োজনত উদ্ভাসিত হয় উত্তৰ পূবৰ জাতি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰে, কিয়নো এই বহাগেই কঢ়িয়াই আনে হেঁপাহৰ এটা নতুন বৰ্ষক। বহাগে কঢ়িয়াই সমন্বয়, সেই গণজীৱনৰ সাহ বহাগ আকৌ আহিল চোতালত। সেই সমন্বয়েৰে আজি বাসৰুৱা পৰিৱেশ বিহুথলীত। এই বিহুতেই অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰি তোলা 14গৰাকী বিশিষ্ট ব্যক্তিক জনোৱা হয় সম্বৰ্ধনা। জ্ঞানপীঠ বঁটাৰে সন্মানিত নীলমণি ফুকন, সাহিত্য সংস্কৃতিৰে অসমীয়া জাতিক বৰ্ণিল চানেকিৰে সজাই সন্মান আজৰি অনা 14জনকৈ বিশিষ্টলৈ আগবঢ়াই দিলে ফুলাম জাপি, চেনেহৰ গামোচা, সম্বৰ্ধনা পত্ৰৰে বিশেষ সন্মান। এই বিহুতেই জোনবাই দেশলৈ ভিতালী শীৰ্ষক বৰ্ণিল কাৰ্যসূচীৰে সোঁৱৰণ কৰে প্ৰয়াত শিল্পীগৰাকীক। বৰ অসমক অজস্ৰ বিহুগীতেৰে সমৃদ্ধ কৰি জোনবাইৰ দেশলৈ গুচি যোৱা ভিতালী দাসক প্ৰজন্মৰ মাজত ধৰি ৰখাৰ প্ৰয়াস চলালে ছাত্ৰ সন্থাই। আয়োজন কৰিলে একাজলি শ্ৰদ্ধাঞ্জলি শীৰ্ষক সংগীতানুষ্ঠানৰ। তৰালী শৰ্মা সন্ধ্যামেলন, জুবলি অৰুন্ধতীৰ গীত পৰিৱেশনেৰে জীপাল হ'ল বিহুৰ বাকৰি। এই অনুষ্ঠানতে কোচ ৰাজবংশীৰ জনগোষ্ঠীয় পৰম্পৰাৰ নৃত্য পৰিৱেশিত হয়। সকলোৱে একেলগে বিহু গাই সমূহীয়া সেৱাৰে অন্ত পেলায় বহাগৰ এই অনুষ্ঠান। এই অনুষ্ঠানতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ক'লে, অসমীয়ালৈ সংকট আহিলেই এই বাপতি সাহোনেই আমাৰ সংকল্প। চিৰদিন অসম হৈ থাকিব অসমীয়াৰ। আছুৰ সভাপতি দীপাংকৰ নাথেও বিহুথলীৰ পৰাই চৰকাৰলৈ জনালে আহ্বান। চৰকাৰেও সহযোগ কৰক। অসমৰ সকলো কৃষক জনসাধাৰণৰ প্ৰতি আমাৰ আহ্বান, যাতে আমি আগত যিদৰে আমি একত্ৰিত হৈ কৃষিকাৰ্য সম্পাদন কৰি জাতীয় উৎপাদন বৃদ্ধি কৰিছিলোঁ, এইবাৰো আমি যাতে আমদানি কমাব পাৰোঁ, বাহিৰৰ পৰা অহা বস্তুৰ পৰিমাণ কমাব পাৰোঁ, তাৰ কাৰণে একত্ৰিত হৈ যুঁজু আহক, সেই আশা পুহিছোঁ। লগতে ৰং, প্ৰেম প্ৰীতি বা প্ৰকৃতিক যিবিলাক
উপাদান বিহুৰ লগত সম্পৃক্ত হৈ আছে আমি বীজতৰীয়া নকৰি আমি সংস্কৃতিক সঁচাকে শুদ্ধ ৰূপত প্ৰকাশৰ বাবে সংকল্পবদ্ধ। সম্পাদক শংকৰজ্যোতি বৰুৱাই ক'লে গণজীৱনৰ সাহ হৈ থকা এই বহাগ প্ৰাণে প্ৰাণে থাকিব প্ৰতিজন অসমীয়াৰ হৈ। আৰু এই আচুৰ বিহুথলীৰ পৰা অজস্ৰজনে শুভেচ্ছা জনালে ৰঙালী বিহুৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।